শিৱসাগৰৰ আমগুৰিত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ বাগজান চাহবাগিচাত প্ৰচাৰ চলালে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক সংগ দিলে টাই-আহোম উন্নয়ন পৰিষদৰ অধ্যক্ষ ময়ূৰ বৰগোহাঁয়ে। ৩০ শতাধিক বিজেপি কৰ্মীক লগত লৈ পদযাত্ৰা কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ। অগপৰ সৈতে বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা বুলি উল্লেখ কৰি বিজেপিৰ কৰ্মী হিচাপে প্ৰথম বিজেপিৰ কথাই চিন্তা কৰিম বুলি মন্তব্য কৰিলে পবিত্ৰ মাৰ্ঘেৰিটাই। শিৱসাগৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধেও সৰব হৈ পৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকী। অগপৰ লগত আমি সেই তাহানি অসম আন্দোলনৰ দিনত ছাত্ৰ সন্থা গণসংগ্ৰাম পৰিষদ যেতিয়া আছিল তেতিয়াৰ পৰা আজি পৰ্যন্ত বিগত কিমান প্ৰায় ৪৫ বছৰে মিত্ৰ হিচাপে আছো। কোনোবা এটা জেগাত তেখেতসকলেও শক্তিশালী, আমিও শক্তিশালী, বন্ধুত্বপূৰ্ণভাৱে আগতেও দুই এটা নিৰ্বাচনত তেনেকে খেলিছো। এতিয়া দুই এটা সমষ্টিত বিশেষকৈ নাজিৰাত দেখিছো, আমি শিৱসাগৰত দেখিছো বন্ধুত্বপূৰ্ণভাৱে, কাৰণ ইমানেই শক্তিশালী প্ৰতিদ্বন্দ্বিতা। তাৰমানে কি আমিয়ে দুটা দল আছো, গতিকে কংগ্ৰেছ যিহেতু তাত নাই, আমাৰ নিজৰ ভিতৰত যি জিকে জিকিলেও আমি বিজেপি জিকিলেও আমি কিন্তু বিজেপিৰ মুখপাত্ৰ হিচাপে, বিজেপিৰ সাংসদ হিচাপে প্ৰথমে নিজৰ ঘৰখনৰ কথা মই চিন্তা কৰিম। মইতো ৰাইজক কৈছো যে আমি প্ৰতিটো মিত্ৰ দলক আমি শ্ৰদ্ধা কৰো, অগপ আমাৰ পৰম শ্ৰদ্ধেয়, কিন্তু মোৰ অন্তত জিলা পৰিষদটো যিহেতু আমাৰ বিজেপি দিছে, বিজেপি কৰ্মী হিচাপে মই প্ৰথম বিজেপিৰ কথা চিন্তা কৰিম। সেইটো আমি আমাৰ মিত্ৰ দলৰ প্ৰতি সন্মান জনাই কৈছো যে ৰাইজৰ দলৰ কথাটো মই এতিয়ালৈকে গম পোৱা নাই। মইতো নিজেই শিৱসাগৰৰ বিভিন্ন সমষ্টিত ঘূৰি আছো বিগত সময়ছোৱাত। ৰাইজৰ দলত অখিল গগৈ 2খনমান মিটিং কৰিছে শিৱসাগৰত, সেইখিনি মই জানো। বাকী এইবিলাক ঠাইত দেখোন ৰাইজৰ দলৰ মই ক'তো দেখাই নাই। এতিয়া শিৱসাগৰ জিলা বুলি ক'লে আমাৰতো এতিয়া নামটি, নাজিৰা, শিমলুগুৰি, আমগুৰি, বৰাহীবাৰী, হয়নে, সেইখিনিৰ পৰা আদি কৰি আপোনাৰ থাউৰা, ডিমৌ, গোটেই অঞ্চলখিনি সামৰিয়েতো শিৱসাগৰ হয়। গতিকে মই ৰাইজৰ দলক মই দেখা নাই। হয়, তেওঁলোকৰ বিধায়কগৰাকী শিৱসাগৰ যিহেতু দুই এটা সমষ্টি তেওঁলোকে দিছে, কিন্তু তেওঁলোকে ইতিমধ্যে যিটো এস্কেপ ৰুট বুলি কোৱা হয়, পলায়নৰ পথ বুলি কোৱা হয়, অখিল গগৈয়ে আগে এইটো বাছি লৈছে। তেওঁ যুক্তি দিছে যে আমি ভোট বিভাজনৰ বাবে নিৰ্বাচনত নুঠো। প্ৰথম কথা, মাত্ৰ কেইটামানত উঠিছে, তেওঁলোকৰ স্থিতিয়ে নাই ক'তো। দ্বিতীয় কথা, কংগ্ৰেছে মিত্ৰতাৰ ভংগ কৰিছে বুলি তেওঁ কংগ্ৰেছৰ ওপৰত অভিমান কৰি ৰোগ হৈ সোমাই আছিল। গতিকে কংগ্ৰেছৰ লগত যদি আমি মিত্ৰতা নহয়, তেতিয়াহ'লে ভোট বিভাজন হ'ব, হৈ আমুক জিকি যাব, বিজেপি জিকি যাব। গতিকে তেওঁ পলায়নৰ পথটো আগে বিচাৰি লৈছে। তেওঁ নিশ্চিত যে তেওঁ এবাৰ হাৰিব, আৰু সেইকাৰণে তেওঁ মিত্ৰতা নহ'ল, কংগ্ৰেছৰ বাবে আমি হাৰিলো, আগতেই কৈছিলো, এই কথাষাৰ তেওঁলোকে কৈছে। গতিকে তেওঁৰ শুভেচ্ছা আছে।